সামগুৰিৰ কঠালগুৰিৰ পৰা এটি দুষ্প্ৰাপ্য সোণালী কাছ উদ্ধাৰ। সামগুৰিৰ অন্তৰ্গত কঠালগুৰিৰ লুংচুং তিনিআলিৰ নিবাসী ৰীতা গয়াৰী নামৰ এগৰাকী মহিলাৰ ঘৰৰ পৰা এটি দুষ্প্ৰাপ্য সোণালী কাছ পোৱালি উদ্ধাৰ কৰা হয়। উল্লেখ্য যে কঠালগুৰিৰ প্ৰকৃতিপ্ৰেমী উত্তম চাংমাৰ তত্বাৱধানত ৰীতা গয়াৰীৰ খবৰৰ সন্ধানত দুষ্প্ৰাপ্য সোণালী কাছ পোৱালিটো উদ্ধাৰ কৰে প্ৰকৃতিপ্ৰেমী উত্তম চাংমাই। তাৰ পৰিপ্ৰেক্ষিতত আজি পুৱাৰ ভাগত কঠালগুৰি বন বিভাগ, কঠালগুৰি গাঁও আৰক্ষী বাহিনীৰ সভাপতি আনন্দ গোৱাল আৰু প্ৰকৃতিপ্ৰেমী উত্তম চাংমাইৰ সহযোগ কাছ পোৱালিটোক কঠালগুৰিৰ নীলাপানী হ্ৰদত এৰি দিয়া হয়। নমস্কাৰ, মোৰ নাম ৰীতা গয়াৰী। মই বহমপুৰ সমষ্টি লুংচুং তিনিআলিত মোৰ ঘৰ। আৰু যোৱাকালি সন্ধিয়া 4মান বজাত আমাৰ চোতালত সৰু এটি কাছ পোৱালি প্ৰত্যক্ষ কৰোঁ। আৰু কাছ পোৱালিটো সন্ধিয়া ধৰি মই সন্ধিয়াই লগে লগে উত্তম চাংমাক মই কল কৰোঁ। তেখেত নগাঁৱত থকাৰ বাবে কালি আহিব নোৱাৰিলে আৰু আজি ৰাতিপুৱা আহি তেখেতে কাছটো মোৰ পৰা লৈ যায় নীলাপানীত এৰিম বুলি তেখেতে কথা দিছে। নমস্কাৰ, মোৰ নাম ৰীতা গয়াৰী আৰু মই বহমপুৰ সমষ্টি লুংচুং তিনিআলিত মোৰ ঘৰ। আৰু যোৱাকালি মই আমাৰ চোতালত এটি সৰু কাছ পোৱালি প্ৰত্যক্ষ কৰোঁ আৰু কাছ পোৱালিটো মই ধৰি ৰাখিলোঁ। সন্ধিয়া মই উত্তম চাংমাক ফোন কৰি জনালোঁ যে মই এটি সৰু কাছ পোৱালি আমাৰ চোতালত পাইছোঁ আৰু সেই কাছ পোৱালিটো মই উত্তম চাংমাক মাতি যোৱাকালি ৰাতি হোৱাৰ বাবে তেখেত আহিব নোৱাৰিলে। আজি ৰাতিপুৱাই আহি তেখেতে কাছ পোৱালিটো মোৰ পৰা লৈ গ'ল আৰু তেখেতে কথা দিছে যে তেওঁ নি নীলাপানী হ্ৰদত এৰি দিব। হয়, আমি আজি উপস্থিত আছোঁ আমাৰ কঠালগুৰি নীলাপানী হ্ৰদত। আমি ইয়াতে কাছ এটা উদ্ধাৰ কৰা হৈছিলে উত্তম চাংমাৰ জৰিয়তে। এই কাছটি আমি ইয়াতে নীলাপানীত এৰিবলৈ আহিলোঁ আৰু এৰিলোঁ। আমাৰ লগ দিছে আমাৰ কঠালগুৰি ফৰেষ্ট অফিচাৰ আমাৰ হৰেণ চাংমা আৰু লগতে আমাৰ মান স্বৰ্গীয়াৰী দাদা, তেওঁলোকৰ লগ ভাগ লৈ সহযোগ লৈ পেলাই আমি ইয়াতে কাছটো আজি এৰিছোঁ। আমাৰ উত্তম দাৰ আমি ধন্যবাদ জনাইছোঁ। তেওঁ এই কাছটো উদ্ধাৰ কৰি আনি নীলাপানীত এৰাৰ বাবে ইয়াতে সংৰক্ষণ হৈ থাকিব। আমি আশা কৰোঁ যে এই কাছটো ইয়াতে ভালে কুশলে থাকিব, ইয়াতে যাতে তেওঁ মানে ভালে কুশলে থাকি পেলাই ইয়াতে যাতে সি মানে কোনো যাতে দুষ্কৃতিকাৰী যাতে ইয়াক মানে অনিষ্ট সাধন নকৰে তাৰ ওপৰত অলপ মানে চকু ৰাখিব লাগে।